My dear viewers and learners, welcome, নমস্কাৰ। ক্লাছ 10 নিউ বুক মেথমেটিক্স অনুশীলনী 1.1 ইয়াৰ আগৰ কেইটামান ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 16 লৈকে আলোচনা কৰিছিলোঁ। এতিয়া এই ভিডিঅ'টো আমি 17 পৰা কৰিম। 17 নম্বৰটো দিছে শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ, বিজ্ঞান, ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60, 84 আৰু 108। মানে বিজ্ঞানত কিমানজনে অংশগ্ৰহণ কৰিছিলে, পাৰ্টিচিপেণ্ট কৰিছিলে 60, ইংৰাজীত 84 আৰু গণিতত 108। এতিয়া প্ৰথম প্ৰশ্ন দিছে প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে, প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব? সৰ্বোচ্চ তাৰমানে প্ৰতিটো কোঠাত কিমানটা সৰ্বোচ্চ বহিব পাৰিব? তেনেহ'লে আমি কি কৰিব লাগিব? 60, 84 আৰু 108ৰ গসাগু উলিয়াব লাগিব। আমাক উলিয়াব দিছিলে প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে, প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে। তেনেকৈ ক'লে যিহেতু বিজ্ঞান, ইংৰাজী আৰু গণিতৰ অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে কিমান আছিলে? 60, 84 এতিয়া। তেনেহ'লে আমি ইয়াৰ কি উলিয়াম? গসাগু আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিতে কৰিম, প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত। তো ইয়াত প্ৰথম আছে 60 ফেক্টৰ কেইটা উলিয়াই লওঁ, 30, 15, 3 5 15, 84 4 দুগুণা 2, 2 to the 4 1, 3 7 21 আর 108 5 দুগুণ 10, 4 দুগুণ 8, 2 দুগুণ 4, 7 দুগুণ 14, 3 দুগুণ 27, 3 দুগুণ 9। তাই কিমান পালোঁ আমি? 60 কিমান? 2 into 2 into 3 into 5, তাৰমানে 2 দুটা আছে, 2ৰ পাৱাৰ হ'ল 2, 3, 5। তাৰপিছত 84 2 into 2 into 3 into 7, তাৰমানে 2 স্কুৱেৰ into 3 into 7। আৰু 108ৰ পালোঁ 2 into 2 into 3 into 3 into 3, তাৰমানে 2 স্কুৱেৰ into 1 2 3 3 কিউব। এতিয়া আমি যিহেতু গসাগু উলিয়াম, SCF মানে গসাগু মানে কি? কমন যিটো ফেক্টৰ থাকিব, এই তিনিটাত কমন কি আছে? ইয়াত দেখিলোঁ 2, ইয়াতো 2 আছে, ইয়াতো 2 আছে আৰু 3ও আছে, 3ও কমন আছে। তাৰ নিম্নতম ঘাত থকা এইটো পাৱাৰ 2 আছে, এইটোৰ ঘাতটো চাই লওঁ, ইয়াৰো 2 আছে, ইয়াৰো 2 আছে, তো এইটো 2 স্কুৱেৰ হ'ব, মানে নিম্নতম ঘাত এইটোৱে আছে। আৰু 3 চাওঁ, 3ও কমন আছে, ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে। 3 ইয়াৰ ঘাতটো 3ও লাগিব, হাইয়েষ্টটো ল'ব নোৱাৰিম, আটাইতকৈ নিম্ন কি আছে? 1 এটাই ল'ব পাৰিম। তাৰমানে 2 স্কুৱেৰ মানে কি? 2 দুগুণ 4 into 3 12। তেনেহ'লে আমাৰ প্ৰশ্নটো দিছিলে যে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব? তাই আমি লিখিম এতিয়া প্ৰতিটো কোঠাত সৰ্বোচ্চ জন অংশগ্ৰহণকাৰী বহিব পাৰিব। টুটো দিছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব? তাৰমানে মুঠ অংশগ্ৰহণকাৰী কিমান আছিলে, সেইটোক আমি যিমানটা বহিব পাৰোঁ সিমানটা হৰণ কৰি দিলে পাই যাম। মুঠ অংশগ্ৰহণকাৰী আছিলে
মানে মুঠ পাৰ্টিচিপেণ্ট কিমান আছিলে তাৰ মানে বিজ্ঞানত আছিলে 60, তাৰপিছত ইংৰাজীত আছিলে 84 আৰু গণিতত 108। তাৰ মুঠ কিমান হ'ব যোগ কৰিলে? আমি যোগ কৰি লওঁ 60, 84, 108 আৰু 12 2 6 আৰু 14, 14 14 15 252 ইমানজন আছিলে মুঠ অংশগ্ৰহণকাৰী। আৰু আমি অলপ আগতে কৰিলোঁ যে 12জন মানে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান 12জন অংশগ্ৰহণকাৰী বহিব পাৰে। তেনেহ'লে আমাক উলিয়াব দিছে কি অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটো কোঠা হ'ব পাৰে। প্ৰতিটো কোঠাত সৰ্বোচ্চ 12জন অংশগ্ৰহণকাৰী বহিব পাৰে। তে আমাক কিমান এটাকে কোঠাৰ প্ৰয়োজন হ'ব? কিমানটা কোঠাৰ প্ৰয়োজন হ'ব? প্ৰয়োজন মানে দৰকাৰ হ'ব। মুঠ অংশগ্ৰহণকাৰী আছিলে 552 আৰু এটা কোঠাত কিমানজন বহিব? 12। আমি কি কৰিম 12ৰে কি কৰিম হৰণ কৰি দিম, পাই যাম তেনেহ'লে কথা 252/12 কটাকটি কৰিব পাৰোঁ বা ডিভাইড কৰিলেও হ'ল। তাৰ আমি যদি কটাকটি কৰোঁ যদি আমি 2ৰে কৰোঁ 6 2 12, 2ৰে কাটিলে 2 গুণ 2, 2 2 গুণ 4, 1 থাকে 12, 6 2 12, 6ৰে কাটিলোঁ 6 2 12, 6 21, তাৰমানে কিমান 21। তাৰমানে কিমান কোঠাৰ প্ৰয়োজন হ'ব? 21টা। পিছতে আছিলে 60, 84 আৰু 108ৰ লসাগু নিৰ্ণয় কৰা। লসাগু উলিয়াব কৈছে। আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিটো কৰিম। 60, 84 আৰু 108 ইয়াৰ কি ওলাব কৈছে? লসাগু। আমি মৌলিক উৎপাদন 60 কিমান উলিয়াই লওঁ? 60 কিমান হ'ব? 30, 15, 3 5 15, 84 2 to the 4 to the 8, 2 2 4 1, 3 7 গুণ 21 আৰু 108ৰ 5 গুণ 10, 6 গুণ 8, 2 গুণ 4, 7 গুণ 14, 3 গুণ 27, 3 গুণ 9। 60 কি পালোঁ? 2 1 2 দুটা 2 না 2 স্কোয়ার ইন্টু 3 ইন্টু 5 আৰু 84ৰ 1 2 দুটা 2 আছে 2 স্কোয়ার ইন্টু 3 ইন্টু 7 আৰু 108ৰ 2 দুটা আছে তাৰমানে 2 স্কোয়ার ইন্টু 3 কেইটা আছে 1 2 3 3 কিউব। তো এলচিএম কিমান হ'ব? এলচিএম হ'ল লসাগু আমি কি ধৰি লওঁ? উচ্চতম ঘাত কাৰ আছে যেমন কি ইয়াত দেখিলে আমি 2 স্কোয়ার তারপর এটি উচ্চতম তো এটি 2 স্কোয়ারটো ল'লোঁ আর 3ৰ উচ্চতম ঘাত ইয়াৰ ঘাত 3 আছে 3ৰ ঘাত 3 আছে তো 3 উচ্চতম ঘাত এটি আছে তাৰ মানে 3 কিউব। তাৰপিছত আনকমনখিনিতো ল'ব লাগিব। এতিয়া আমি 5টো ল'ব লাগিব আৰু কিমান আছে 7। তুমি 2 স্কোয়ার কৰিলে 2 2 4, 3 কিউব কৰিলে 27, 5 ইন্টু 7 এটা আমি মাল্টিপ্লাই কৰি দিলে পাই যাম। তো আমি 27ৰ লগত প্ৰথমে আমি 4 পূৰণ কৰিলে কিমান পাম? 4 গুণ 28 গুণিলে 2, 4 গুণ 8 9 10 108। তাৰপিছত আকৌ 5 পূৰণ কৰিম 5 7 গুণ 40 শূন্য 5 শূন্য শূন্য 4 বহি যাব 5 গুণ 5 তাৰপিছত আকৌ 7 গতিকে 7 শূন্য শূন্য 4 7 গুণ 28 2 5 গুণ 35 37 7 কিমান বলো আমি 3780 এটা আছে। চাৰি নম্বৰত আছে 60, 84 আৰু 108ৰ গসাগু আৰু লসাগুৰ পূৰণফল নিৰ্ণয় কৰিব লাগে।
মৌলিক উৎপাদীকৰণ পদ্ধতিত প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত কৰি দিলোঁ। ইতিমধ্যে কেইবাবাৰ কৰিলোঁ, সেইকাৰণে এইদৰে কৰি দেখাই দিলোঁ। 60 টাইম উৎপাদক এইকেইটা পালে 84 এইটো 108 এইটো। এতিয়া আমি গসাউ বা HCF কিমান হ'ব? আমি জানো যে নিম্নতম ঘাত কমন থাকিব লাগিব, নিম্নতম ঘাত এইটোৰ উৎপাদক কেইটা এইকেইটা 84 এইকেইটা আৰু এইটো। তো দেখিলোঁ 2 স্কুৱেৰ ইয়াত আছে, 2 স্কুৱেৰ ইয়াত আছে, 2 স্কুৱেৰ আছে, 2 স্কুৱেৰ হ'ব। আৰু কি আছে কমন? 3 আছে, ইয়াতে 3 আছে, ইয়াতে 3 আছে। ইয়াৰ ঘাতটো ডাঙৰ বেছি হ'লে কি হ'ব? নিম্নতমটো ল'ব লাগিব, তাৰমানে এটা ল'ব পাৰিম। এনেকৈ হ'ল 2 2 গুণ 4, 3 4 গুণ 12 হ'ব। লসাগু মানে কি? উচ্চতম ঘাত। উচ্চতম ঘাত এইটো 2 স্কুৱেৰ 2 স্কুৱেৰ 2 স্কুৱেৰ, উচ্চতম ঘাত 2 স্কুৱেৰ হ'ব। আর 3 উচ্চতম ঘাত কোনটো আছে? 3 কিউব, 3 পাৱাৰ 3। তাৰপিছত আৰু আনকমন কি আছে? 5 আছে, ইনটু 7 আছে। এইকেইটা ইনটু কৰিলে 2 to the 4 3 এইটো 27 ইনটু 5 ইনটু 7। এইকেইটা মাল্টিপ্লাই কৰিলে আমি কিমান পাম? আমি ইয়াৰ আগৰ অংকত কৰিছিলোঁ, কিমান কৰিছোঁ? 3780 এইটো হ'ব লসাগু। এতিয়া গসাগু আৰু লসাগুৰ প্ৰডাক্ট কিমান হ'ব? আমি গসাগু পাইছিলোঁ 12, লসাগু পালোঁ 3780। এতিয়া 3780 লগত 12 ইনটু কৰিলে আমি কিমান পাম? পূৰণ কৰিলে 45360 এইটো আনচাৰ। থ্যাংকস ফৰ ৱাচিং, ষ্টে কানেক্টেড। 1.1-ৰ এই ভিডিঅ'টো আমি শেষ কৰিলোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 1.2 বুজাবলৈ যত্ন কৰা। থেংক ইউ ছ' মাছ।